হেল্ল' গাইজ, আজি আছোঁ মানে ৰুমত অকলে। বৰষা নাই, ঘৰত আছে। অকলে থাকোঁতে মোৰ কি খানা স্পেচিয়েল খানা আপোনালোকক দেখুৱাইছোঁ, কেনেকৈ বনাওঁ চাব নেকি? এয়া চাওক, মানে তিয়হ আৰু পিঁয়াজ কাটিছোঁ, এইটো সানিম। ঘৰৰ পৰা মাছ ভাজি দি পঠাইছে। এয়া আচাৰ কি বটলত আছে চাওক, কাজুৰ বটলত আচাৰ। উপায় নাই, নিজে মানে বনোৱাৰ কাৰণে বৰ অসুবিধা। আৰু ভাতত কি বনাইছোঁ এইটোহে আচল। ইয়াত ধৰক কি দিছোঁ, মোৰ গেছটো চব ফাৰ্ষ্ট, গেছটো চাই লওক। ইয়াত দিছোঁ চাউল, মূলা কাটি দিছোঁ এটা, আৰু পিঁয়াজো এটা কাটি দিছোঁ, আৰু লগতে চাউলৰ লগত দালি একেলগে দিছোঁ। মানে 1 কাপ এইটো বৈয়াম, ইয়াৰে আধা দিছোঁ চাউল আৰু আধা দিছোঁ দাইল। খিচাৰিও নহয় কিন্তু, ভাজিও লোৱা নাই বা তেল চেল দিয়া নাই। চাউল, দাইল আৰু মূলা এনেকৈ কাটি একেলগে বহাই দিছোঁ। মানে এইটো বেলেগ টাইপৰ খানা, মানে ভাতে হ'ব কিন্তু অলপ মানে দালিৰ কালাৰটো আহিব হালধীয়া, তেনেকুৱাকৈ খাওঁ মই। মানে অকলে থাকিলে বেছিভাগ তেনেকৈ খাওঁ। আৰু ঘৰৰ পৰা কিবা কিবি লৈ আহোঁ অলপ। আজি তিয়হ লৈ আহিছোঁ, ভাজা মাছ লৈ আহিছোঁ, আজি আহিছোঁ। আৰু কালি যাম, পৰহি বন্ধ আছে। গোটেই এইখিনিয়ে। ভিডিঅ'টো কেনেকুৱা পালে?